শ্ৰদ্ধাৰ ডিব্ৰুগড়বাসী ৰাইজ জয় জয়তে আপোনালোকক সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, চৰকাৰে মটক জনগোষ্ঠীক বাৰে বাৰে কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত মটক জনগোষ্ঠীক পূৰ্ণ স্বায়ত্ত শাসন প্ৰদানৰ দাবীত অহা ইংৰাজী 22 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ অহা সোমবাৰে সন্ধিয়া 5 বজাত ডিব্ৰুগড়ৰ ডিকমৰ পৰা লাহোৱাললৈ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড়ৰ জিলা সমিতিৰ উদ্যোগত এক বিশাল জোৰ সমদলৰ কাৰ্যসূচী হাতত লোৱা হৈছে। শ্ৰদ্ধাৰ ৰাইজ, সেয়েহে উক্ত কাৰ্যসূচীত দলে বলে অংশগ্ৰহণ কৰিবলৈ আপোনালোক সকলোকে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা বিনম্ৰভাৱে আহ্বান জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, পুনৰবাৰ আপোনালোকৰ জ্ঞাতাৰ্থে জনাব খুজিছো, অহা ইংৰাজী 22 ছেপ্টেম্বৰ তাৰিখে মটক জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ দাবীত এক বিশাল প্ৰতিবাদী জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। গতিকে সকলো বৃদ্ধ, পুৰুষ, মহিলা, যুৱক যুৱতী, ডিব্ৰুগড় জিলাৰ সকলো ৰাইজকে উক্ত প্ৰতিবাদী কাৰ্যসূচীত উক্ত জোৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে আপোনালোকক বিনম্ৰভাৱে আহ্বান জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, চৰকাৰে মটক জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা কৰি অহাৰ প্ৰতিবাদত মটক জনগোষ্ঠীক বাৰে বাৰে প্ৰবঞ্চনা কৰি অহাৰ প্ৰতিবাদত অহা ইংৰাজী 22 ছেপ্টেম্বৰ তাৰিখে শ্ৰদ্ধাৰ ৰাইজ মনত ৰাখিব, অহা ইংৰাজী 22 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ সোমবাৰে সন্ধিয়া 5 বজাত ডিব্ৰুগড়ৰ ডিকমৰ পৰা লাহোৱাললৈ এক বিশাল প্ৰতিবাদী জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে, যাতে এই জোৰ সমদল কাৰ্যসূচীৰ জৰিয়তে মটক জনগোষ্ঠীৰ বুকুত উমি জ্বলি থকা জুইকুৰা চৰকাৰক দেখুৱাব পাৰো। তাৰ বাবে এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। গতিকে ডিব্ৰুগড় জিলাৰ সকলো যুৱক যুৱতী, পুৰুষ, মহিলা সকলোকে দলে বলে অংশগ্ৰহণ কৰি এই জোৰ সমদল কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবৰ বাবে আপোনালোকক বিনম্ৰভাৱে আহ্বান জনাইছো। শ্ৰদ্ধা ৰাইজ, পুনৰবাৰ আপোনালোকক জনাব খুজিছো, অহা ইংৰাজী 22 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ সোমবাৰে মটক জনগোষ্ঠীক চৰকাৰে বাৰে বাৰে কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত, বাৰে বাৰে কৰি অহা প্ৰবঞ্চনাৰ প্ৰতিবাদত এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। তদুপলক্ষে উক্ত জোৰ সমদল কাৰ্যসূচীত সকলোকে দলে বলে অংশগ্ৰহণ কৰিবৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা বিনম্ৰভাৱে আহ্বান জনাইছো। শ্ৰদ্ধাৰ ডিব্ৰুগড়বাসী ৰাইজ, জয় জয়তে আপোনালোকক সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, অহা ইংৰাজী 22 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ অহা সোমবাৰে ডিব্ৰুগড়ৰ ডিকমৰ পৰা লাহোৱাললৈ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। শ্ৰদ্ধাৰ ৰাইজ, মটক জনগোষ্ঠীক চৰকাৰে বাৰে বাৰে কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত, মটক জনগোষ্ঠীক বাৰে বাৰে চৰকাৰে কৰি অহা প্ৰবঞ্চনাৰ প্ৰতিবাদত মটক জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ দাবীত শ্ৰদ্ধাৰ ৰাইজ, ডিকমৰ পৰা লাহোৱাললৈ এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। গতিকে উক্ত জোৰ সমদল কাৰ্যসূচীত আপোনালোক সকলোকে উক্ত জোৰ সমদল কাৰ্যসূচীত দলে বলে অংশগ্ৰহণ কৰিবৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, মনত ৰাখিব, অহা ইংৰাজী 22 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ অহা সোমবাৰে মটক জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ দাবীত, মটক জনগোষ্ঠীক পূৰ্ণ স্বায়ত্ত শাসন প্ৰদানৰ দাবীত, মটক জনগোষ্ঠীক ষষ্ঠ অনুসূচিত সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তকৰণৰ দাবীত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, উক্ত জোৰ সমদল কাৰ্যসূচীত আপোনালোক সকলোকে পুৰুষ, মহিলা, বৃদ্ধ, বনিতা, যুৱক
যুৱতী সকলোকে উক্ত জোৰ সমদল কাৰ্যসূচীত দলে বলে অংশগ্ৰহণ কৰিবৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে বিনম্ৰভাৱে আপোনালোকক আহ্বান জনালো। শ্ৰদ্ধাৰ ৰাইজ মনত ৰাখিব, অহা ইংৰাজী 22 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ অহা সোমবাৰে ডিব্ৰুগড়ৰ ডিকমৰ পৰা লাহোৱাললৈ এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। চৰকাৰে বাৰে বাৰে কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত, চৰকাৰে বাৰে বাৰে কৰি অহা প্ৰবঞ্চনাৰ প্ৰতিবাদত এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, উক্ত জোৰ সমদল কাৰ্যসূচীত আপোনালোকৰ গাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে উক্ত জোৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰে, তাৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে আপোনালোকক বিনম্ৰভাৱে আহ্বান জনাইছো। শ্ৰদ্ধাৰ ৰাইজ মনত ৰাখিব, অহা ইংৰাজী 22 ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ ডিকমৰ পৰা লাহোৱাললৈকে এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। মটক জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ বুকুত দাও দাওকৈ জ্বলি থকা জুইকুৰা যাতে প্ৰতীকী ৰূপত চৰকাৰক জোৰ সমদল কাৰ্যসূচীৰ জৰিয়তে দেখুৱাব পাৰো, তাৰ বাবে এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। শ্ৰদ্ধাৰ ৰাইজ, পুনৰবাৰ আপোনালোকৰ জ্ঞাতাৰ্থে জনাব খুজিছো, অহা ইংৰাজী 22 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ অহা সোমবাৰে ডিব্ৰুগড়ৰ ডিকমৰ পৰা লাহোৱাললৈ এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। তদুপলক্ষে শ্ৰদ্ধাৰ ৰাইজ, উক্ত জোৰ সমদল কাৰ্যসূচীত আপোনালোকে দলে বলে অংশগ্ৰহণ কৰি উক্ত জোৰ সমদল কাৰ্যসূচী সাফল্যমণ্ডিত কৰিব বুলি আশা কৰিলো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ জ্ঞাতাৰ্থে পুনৰবাৰ জনাইছো, মনত ৰাখিব, অহা 22 ছেপ্টেম্বৰ তাৰিখে গধূলি 5 বজাৰ পৰা এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, উক্ত জোৰ সমদল কাৰ্যসূচীত আপোনালোকে যাতে দলে বলে অংশগ্ৰহণ কৰে, তাৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে বিনম্ৰভাৱে আহ্বান জনালো। কংগ্ৰেছ চৰকাৰী হওক অৰ্থাৎ বিজেপি চৰকাৰী হওক, মটক জনগোষ্ঠীক প্ৰত্যেক নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দি আহিছিল, মটক জনগোষ্ঠীক এইবাৰ নিৰ্বাচনত জয়ী হলেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব। কিন্তু শ্ৰদ্ধাৰ ৰাইজ, কোনো এখন চৰকাৰে মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত নহল। সেইবাবে অহা 22 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ অহা সোমবাৰে ডিব্ৰুগড়ৰ ডিকমৰ পৰা লাহোৱাললৈ এক বিশাল জোৰ সমদলৰ জৰিয়তে এক বৰ্জনীনাথ আহ্বান কৰা হৈছে। শ্ৰদ্ধাৰ ৰাইজ, গতিকে উক্ত জোৰ সমদল কাৰ্যসূচীত আপোনালোকক সকলোকে দলে বলে অংশগ্ৰহণ কৰিবৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে বিনম্ৰভাৱে আহ্বান জনালো। শ্ৰদ্ধাৰ ৰাইজ, খোজকাঢ়ি হওক বা চাইকেলেৰে হওক, যিকোনো ব্যৱস্থাৰে আহি আপোনালোকে যাতে উক্ত কাৰ্যসূচীত দলে বলে অংশগ্ৰহণ কৰে, আপোনালোকক আমি বিনম্ৰভাৱে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা আহ্বান জনালো। শ্ৰদ্ধাৰ ৰাইজ মনত ৰাখিব, অহা 22 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ অহা সোমবাৰে সন্ধিয়া 5 বজাত ডিব্ৰুগড়ৰ ডিকমৰ পৰা লাহোৱাললৈ এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, উক্ত জোৰ সমদল কাৰ্যসূচীত আপোনালোকে যাতে দলে বলে অংশগ্ৰহণ কৰে, তাৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে বিনম্ৰভাৱে আপোনালোকক আহ্বান জনালো।